আহি গ'ল আমাৰ হিৰো আমাৰ হিৰো আহি গ'ল কি কৈছা তোক বায়ে পেহীয়ে ফুট দিয়া শেষ কৰিলে ছোৱালী কৰি পেলালে ভাইটিক ছোৱালী কৰি পেলালে হে কি কৰিলে অ তোমাক আৰু ইয়াৰ পুৰা এমাহ 3 দিন হৈ গ'ল আজি গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং অকল খেলিব লাগে তাক খেলিব লাগে আৰু সেইফালে লাগি আছে চালত কোমোৰা বোলে কিন্তু এইটো ভুল কথা চালত কোমোৰা নহয় আমাৰ টিঙত লাগিছে কোমোৰা একদম খালে ডাংবডিও লাগিছে ডাং মাহ আজি হ'ব হাঁহে মাহে মা নহয় এটা কোমোৰা আৰু এইটো হাঁহ পুৰা দিম আজি মাত তই মৰিবি যেহেতু হাঁহ কোমোৰা আপোনালোকে দেখিলে আৰু কাৰ লোভ লাগিছে সেইটো কিন্তু কমেণ্ট কৰি মোক জনাব আৰু 2 নম্বৰ কথা গা চা ধুনীয়াকৈ টিপটপকৈ ধুই আহিলোঁ আৰু তামাম ৰ'দ দিছে যিয়ে নহওক ৰ'দ দিলোঁ আৰু হাঁহটো বহুতৰ কাৰণে বেয়া আচলতে আমাৰ ঘৰত এনেকুৱা একো প্ৰব্লেম নাই বাৰু ভগৱানে কোৱা তেতিয়ালৈকে আৰু সেইটো কাৰণে হাঁহ খাবলৈ মন গৈ আছিলে আৰু হাঁহটো আজি মই বনাম আৰু সেইটো কাৰণে গা ধুই আহিছোঁ পাকঘৰত সোমাম যিহেতু তেতিয়াহ'লে কেনেকুৱা হয় ভিডিঅ'টো আপোনালোকে চাই যাওক আৰু কাৰ লোভ লাগিব আজি ঠিক নাই দেই আৰু পূৰা ৰেডি হৈ গ'লোঁ মই একদম ধুনীয়াকৈ টিপটপকৈ এইখন লুঙি বহুতে হয়তো চিনি পাইছে দেই এখন লুঙি আচলতে মোক দিছিলে দাদা এজনে গিফ্ট আৰু থেংক ইউ দাদা আজি এখন লুঙি আপুনি দিছিলে আৰু গা চা ধুনীয়াকৈ ধুই এই লুঙিখন মই পিন্ধি আৰু আজি নিজৰ মানে যিটো আমাৰ সৰু পাকঘৰ এটা আছে এই সৰু পাকঘৰটোত সোমাইছোঁ আৰু এইফালে মায়ে ধুনীয়াকৈ আয়োজন একদম কৰি থৈ দিছে আৰু এইফালে হৈছে ঘৰৰ হাঁহৰ মাংস আৰু ঘৰৰ হাঁহৰ মাংস সোৱাদেই বেলেগ নহয় জানো আৰু কোনে কোনে হাঁহ মাংস প্ৰিয় ক'ব আৰু এইফালে পিঁয়াজ একদম আৰু তেজপাত এইফালে ধনিয়া পাত এইফালে ৰচুন আদা পটককৈ খুন্দি ল'ম আৰু এইফালে আলু বেছি নিদিওঁ আলু মই যিহেতু বেয়া পাওঁ আৰু আলু মানে আমাৰ ঘৰতো অলপ কম খায় আৰু এইফালে ইয়াত আছে গৰম মছলা এইফালে দালচেনি নিমখ হালধি আৰু গৰম মছলা তেতিয়াহ'লে বলক কি গ'ল আৰু একদম প্ৰিয় বস্তু এটা আছিলে যি খোৱা সময় নহ'ব একদম ঘৰৰ দেই আৰু এইফালে মায়ে ধুনীয়াকৈ একদম চাহ একাপ লৈ আহিলে জুহালকে ডেক্সি থাকিবই আৰু গৰমত ইফালে জুই গৰম আৰু এইফালে চাহৰ গৰম যিমানে নহওক জুতি মেইন খালি চেনিটো অলপ মানে মই কমাই দিছোঁ আৰু কিদৰে বনাই আছোঁ চাই যাওক ভিডিঅ'টো আৰু ইমান ভালকৈ নাজানো আপোনালোকে জানে তাতে আপোনালোকে ইমান ধুনীয়াকৈ মৰম ছাপোৰ্ট কৰি আছে এনেকৈ সদায় মৰম ছাপোৰ্ট কৰিব আৰু কেতিয়াবা যদি বেয়া পায় কিবা পায় ধুনীয়াকৈ কমেণ্টত লিখিব এইটো যে বিতুপন ভুল হৈছে এনেকুৱা কিবা হৈছে আপোনালোকে শুধৰাই দিব কাৰণ ভুল হোৱাটো মানুহৰ স্বাভাৱিক নহয় জানো আৰু মৰম দিয়াটো আপোনালোকৰ কথা নহয় জানো আপোনালোকে মৰম দিলে আগবাঢ়িব পাৰিম আপোনালোকে যদি মৰম নকৰে মই কেতিয়াও আগবাঢ়িব নোৱাৰোঁ আৰু ইফালে পৰিছে গৰম আৰু ইফালে জুই আৰু মই পুৰা একদম ঘামি দিছে না একদম টেপটেপীয়া হ'লোৱেই আৰু ইফালে আমাৰ পুৰা ভণ্টিয়ে মোক হেল্প কৰিছে দালচেনি চালচেনি তাইক অলপ খুন্দাব লৈছোঁ আৰু চাওক একদম গোটেই ঘামি এইটো আদা ৰচুন আৰু যিমানে যি নহওক গামোচা সেইটো কাৰণে মেইন চাওকচোন ইমান গৰমতো মাহঁতে ভাত পানী বনাই আৰু এনেকৈ আৰু এবাৰ মই ভিডিঅ' বনাই থাকোঁতে দাদাজনে আৰু বাইদেউ দুগৰাকীও মানে দিছিলে কৈছে যে বিতুপন মাক ইমান কষ্ট দি আছে গেছ এটা নিদিয়া নাই আচলতে আছে আমাৰ ঘৰত সকলোৱে আছে কাৰেণ্টত বনোৱা আছে গেছো আছে মানে
চব আছে খালি আমাৰ মা মানে কি এতিয়া বাগানলৈ গ'ল বাগানত মানে খৰি পালে খৰি মুঠা লৈ আহিলে গৰুকো দানা বনাই দিলে মায়ে মানে বনায় গেছতো বনায় এতিয়া ভাত চাত এনেকৈ গেছত বনাই দিয়ে কিছুমান মানে চব্জি তব্জি চব মানে এনেকৈ জুইতে বনায় মানে এটা অভ্যাস গাঁৱৰ যে যিমানে যি নহওক মানে এটা অভ্যাস আৰু এতিয়া মই দিম ইয়াত নিমখ অলপ আৰু এতিয়া মই ভালদৰে পকিবলৈ দিম এতিয়া হালধি এতিয়া নিদিওঁ মানে আৰু এয়া হৈছে দালচেনি মানে ভণ্টিয়ে পিচি দিলে আৰু মই ইয়াত জিৰা অলপ দিলোঁ আৰু গোটেই পানী পানী হৈ গৈছে একদম ফ্ৰেছ মিনাৰেল ৱাটাৰ ওলাই গৈছে মোৰ আৰু এনেকৈ জুই ইফালে জুই জ্বলি আছে আৰু নজ্বলিলে একদম চুঙা মিন আৰু নহয় জানো কি ধুনীয়া এটা শব্দ দিয়ে আৰু এইফালে জুইও একদম দপ দপকৈ উঠি গ'ল আৰু এইফালে আমাৰ আহিছে দেহা এনে দেহা আজি আমি কি খাম কৈ দিয়া হা কি মাংস হাঁহৰ মাংস হয় নে তুমি ভালকৈ পঢ়িছা না পৰীক্ষা পাইছেহি নহয় নে আৰু আমাৰ ধুনে অকণমান গাড়ী চলাবলৈ শিকিছে আৰু ন আৰু অকণমান ডাঙৰ হ'লে পাৰিব আৰু হয় নাই আমাৰ ভিডিঅ'টো আমি ইনষ্টাগ্ৰামত দিম হয় নাই ধুনৰ মোৰ ভিডিঅ'টো হয় নাই তেতিয়া মই মাংসটো বনাই লওঁ দেই তুমি মোক এৰি দিয়া পূৰা গৰম তুমি ভিতৰলৈ যোৱাগৈ যোৱা তো পূৰা হাঁহৰ মাংসৰ পৰা তেল ওলাই গ'ল দেখিছানে অলপ অলপ মানে পকি গ'ল হাঁহৰ মাংসটো এতিয়া মই ইয়াত দিম হালধি অলপ ঘৰতে খুন্দা গৰম মছলা গৰম মছলা আৰু এইফালে পুৰা বৌয়ে মোৰ কাৰণে একদম কচু শাক লৈ আহিছে দেই আমাৰ বৌয়ে মানে যিকণ কচু শাক বনাম একদম কি ক'ম আৰু একদম সৰু পৰা মই বৌক এটাই কওঁ কচু শাকখন তই বনাবি বুলি একদম কচু শাক পুৰা মেইন আৰু এইফালে গৰম সেইফালে অলপ মাংসটো পকিবলৈ দিছোঁ আৰু এইফালে বায়েও চিঞৰি আছে এতিয়া গঁৰাল পৰা উলিয়াই আনিছোঁ 6জনীয়ে পাইছে একদম ঘৰৰ লোকেল ডিম 6জনী কুকুৰা আছে বাট তেতিয়া 7জনী এজনী পোৱালি খাবলৈ সময়ে নহ'ব আৰু আহি খাবা তেতিয়া থৈ দিব এইবোৰ হেৰি কৰিবি পোৱালি দিব লাগিব আৰু পোৱালি দি মই যেতিয়া আহিম মচুৰে দিম আৰু তেতিয়া আৰু মাংসখিনি হাঁহৰ মাংসখিনি ইমান ধুনীয়াকৈ পকি গ'ল এতিয়া মই ইয়াত ধুনীয়াকৈ একদম কোমোৰা দি দিম আৰু এতিয়া ভালকৈ মিক্স কৰি ল'ম আৰু এতিয়া একো পানী চানী নিদিওঁ মানে এইটো কাৰণে নিদিওঁ কোমোৰা যিহেতু পানী বহুত সোমাই আছে ইয়াৰ পৰাই পানী ওলাব আৰু মাংসখিনি প্ৰায় পকি গ'ল আৰু জুইটো অকণমান কমাই দিলোঁ এতিয়া জুই দিমহে অলপ ইমানো নহয় আৰু অলপ দিম পুৰা পানী ওলাই গ'ল আৰু এতিয়াহে মই মানে ইয়াত অলপ জলকীয়া দিম কিয়নো আমাৰ ধুনে মানে জলকীয়া খাব নোৱাৰে আৰু যিয়ে নহওক ঘৰখনত সিয়ে হাঁহ মাংস আৰু আমিকেইটাই খাব পৰা হৈ আছোঁ আৰু ইয়াত এতিয়া ধনিয়া দি দিওঁ আৰু আমাৰ খানা ৰেডি হৈ গ'ল আৰু এইফালে ধুনীয়াকৈ হাঁহৰ মাংস কোমোৰা ধুনীয়াকৈ বনাইছোঁ আৰু মই পুৰি খাই মানে ভাল পাওঁ সেইকাৰণে মায়ে ক'লে পুৰি বনাই আৰু এইফালে আছে দাংবডি এনেকৈ ঘৰৰ দেই কেইডালমান আছিলে আৰু এইফালে ভণ্টিয়ে পুৰা হেৰি আৰু এইফালে বৈ দিছে কচু শাক তেতিয়া আজি খানাটো এইটোৱে আৰু আমাৰ পোৱালি দিয়া তুমি মাংস ভাত নোখোৱাবা আকৌ দেই তোমাৰ না হোৱা আকৌ আৰু এইফালে একদম পুৰা পপা একদম টিভি চাই আছে কেনেকুৱা আছে পপা মাংস মজা তাৰ উৎপাত চা ই খাব পৰা নাই হোৱা মাংস নোখোৱাবি আকৌ তাক এতিয়া পুৰি খুৱাইছে আৰু পুৰা গৰম উঠি গৈছে এইফালে আমাৰ ধুন না ধা আৰু ইয়াত ললো দেই আৰু এইফালে আমাৰ তুমি খোৱা ধুন যিমান এইফালে মাহাজনীয়ে চাটনি দিছে নিজে বনালে সোৱাদ উঠিবই আৰু ধন্যবাদ যিসকলে ভিডিঅ'টো শেষলৈকে চাই আছে গৰমৰ হাঁহ মাংস কেনেকুৱা লাগে খাইছোঁ এপিচ
কেনেকুৱা আছে মা দে আগতে মইহে বনাই খাইছোঁ এতিয়া মোৰ জুতি ভাল নলগা হ'ল ভালকৈ বনাব পৰা হ'ল যে কেনেকুৱা আছে দেখো বঢ়িয়া হৈছে বঢ়িয়া আছে বেছি ক'লেও ভয় লাগে নহয় ভয়ে লাগে নহয় খোৱা কেনেকুৱা আছে খোৱা কেনেকুৱা এইফালে আৰু আমাৰ বাইদেউ দে মাজুলী টান পটাপট টান এইফালে হাঁহৰ পুৰা দাদাই বনাইছে আমাৰ ভণ্টি ক্ষীণাই গৈছে আগতে গৰমতে কেনেকুৱা আছে তেতিয়াহ'লে আৰু দিয়াহে কথা আৰু এইবোৰ দাংবডি ঘৰৰ দাংবডি হয় নাই গোল নেমু এইবোৰ বাদামৰ চাটনি আনিহে মোৰ চাটনিটো ভাল লাগিছে দেই ধন্যবাদ আপোনালোকক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ইমান গৰমত আছে মোৰ ভিডিঅ'টো চাই আপোনালোকে মৰম দিয়ে এনেকৈ ঘৰত হাঁহি ফূৰ্তি কৰি এনেকৈ ভিডিঅ'সমূহ বনাই থাকোঁ তাত আপোনালোকে ইমান ধুনীয়া মৰম দিয়ে আৰু সদায় এনেকৈ মৰম আশীৰ্বাদ কৰিব ভগৱানে আপোনালোকৰ পৰিয়ালবিলাকক সদায় ভালে ৰাখক হয় নে মা আৰু আমাৰ এটা সৰু পৰিয়াল এতিয়া আমি ধুনীয়াকৈ ভাত খাই লওঁ আৰু বেছিকৈ নেদেখাওঁ আপোনালোকৰ লোভ লাগিব পাৰে আপোনালোকেও বনাব ধুনীয়াকৈ খাব আৰু দিনবোৰ সদায় ভগৱানে ভালকৈ পাৰ কৰিব তেতিয়াহ'লে আকৌ পুনৰ এটা আন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম তেতিয়াহ'লে এতিয়া বাই বাই আৰু মই খাই লওঁ দেখিছেনে পানী হৈ গৈছে পূৰা ৰ'ব নোৱাৰিব একবাৰ তেতিয়া খাই দিব ন